নমস্কাৰ বন্ধুসকল, আজি মোৰ পোচাকটো দেখি হয়তো আপোনালোকে ভাবিছে যে মই ক'ত আছোঁ। আজি আচলতে অখণ্ড ভাগৱত তেভাগী অনুষ্ঠিত হৈছে হাতীগড় মেটেলি গাঁৱত। এতিয়া বলক ভাগৱত পাঠ আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত যিখিনি নীতি নিয়ম, সেই নীতি নিয়মখিনি আৰু ভিতৰৰ নামঘৰৰ ভিতৰৰ দৃশ্যাংশ আমি সকলো একেলগে চাবলৈ যাওঁ। এয়া গাঁৱৰ এই ৰাইজসকল এতিয়া প্ৰথমতে ওলাই আহিছে। তেখেতসকলৰ যি সত্ৰাধিকাৰ পতিয়ৰী সত্ৰ মইনাপৰীয়াৰ সত্ৰাধিকাৰ হেমন্ত দেৱগোস্বামী প্ৰভু আহি ইয়াত উপস্থিত হৈছেহি আৰু সেই তেখেতক আদৰিবৰ কাৰণে এয়া গাঁৱৰ এই ৰাইজ ওলাই আহিছে গায়ন বায়নেৰে। সকলো ৰাইজে তেখেতক এনেকৈ আদৰাৰ পাছত এতিয়া বাহিৰলৈ ওলাই আহি পেলাই আপোনালোকক দেখাইছোঁ। ইয়াত যি ধুনীয়াকৈ সেই দশাৱতাৰৰ গোটেই কিবা মূৰ্তি হিচাপে এনেকৈ সজাই থোৱা আছে। মৎস্য কুৰ্ম নৰসিংহ, বামন পৰশুৰাম, হলিৰাম বৰাহ শ্ৰীৰাম, বুদ্ধ আৰু কল্কি, সেই 10টা অৱতাৰ ইয়াত বৰ ধুনীয়াকৈ সজাই ৰাখিছে। এইখিনি প্ৰথমতে আপোনালোকে চাই লওক। তাৰ পাছতে ভিতৰত তেওঁলোকে ভাগৱত প্ৰদক্ষিণ কৰাব। নামঘৰৰ চাৰিওফালে আচলতে 3বাৰকৈ প্ৰদক্ষিণ কৰাই তাৰপিছতে ভাগৱত স্থাপন কৰিব আৰু শেষত নাম আৰু নামৰ শেষত ভাগৱত পাঠ আৰম্ভ হ'ব। বিষ্ণু আৰু লক্ষী বহি থকা এই অনন্ত সজ্জাৰ এই দৃশ্যটো চাওকচোন, বৰ ধুনীয়া লাগিছে। সেয়াও সেই দশাৱতাৰৰ লগতে এনেকৈ বিষ্ণু আৰু লক্ষীক এনেদৰে ধুনীয়াকৈ সজাই ৰাখিছে তেখেতসকলে। ওপৰতে 5টা সাপে এনেকৈ ফনা তুলি আছে, তলত বিষ্ণু আৰু লক্ষী বহি আছে। এতিয়া বলক যি ভাগৱত প্ৰদক্ষিণ, সেই ভাগৱত প্ৰদক্ষিণ কৰা আমি সকলোৱে চাওঁ আৰু তাৰ পাছত সেই নাম হ'ব। আগতে কৈছোঁৱেই, নামৰ পাছতে ভাগৱত পাঠ আৰম্ভ হ'ব।
ইতিমধ্যে ভাগৱত কেইভাগ স্থাপন কৰা হৈ গৈছে। ইয়াৰ পাছতেই নাম আৰু নামৰ পাছত ভাগৱত পাঠ। আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। এতিয়া আপোনালোকক একেবাৰে শেষত বাহিৰৰ আৰু এটা দৃশ্য, এই যি পুখুৰীত গ্ৰাহক গজেন্দ্ৰ থকা এটা দৃশ্য আৰু গণেশৰ এনেকৈ তেওঁলোকে মূৰ্তি এনেকৈ স্থাপন কৰি থৈছে, সেইখিনি দেখাইছোঁ।